নমস্কাৰ আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিবলৈ গৈ আছো আৰু আপোনালোকে আগৰ ক্লাছবোৰ চাবলৈ চেষ্টা কৰিব চিলেবাছত যিমানবোৰ বস্তু আছে অলমোষ্ট প্লেলিষ্টত পাই যাব ভালদৰে যদি চেক কৰে তেনেহ'লে আপোনালোকে কৰিব পাৰিব আৰু যদি বিচাৰি পোৱা নাই ভিডিঅ'ছসমূহ ছেশ্যনসমূহ তেনেহ'লে গ্ৰুপ জইন কৰক হোৱাটছআপ গ্ৰুপ জইন কৰক মই লিংক দি থৈছো তাতে মই আপোনালোকক প্লেলিষ্টসমূহ দি দিম ঠিক আছে অ'কে গতিকে আজি আমি লিটাৰেচাৰ কালচাৰ এণ্ড ফেষ্টিভেল অফ আছাম এণ্ড নৰ্থ ইষ্ট ইয়াৰ পৰা কেইটামান আমি কুৱেশ্যন কৰোঁ প্ৰথম কুৱেশ্যনটো হ'ল যে হয়তো কৰাই হৈ আছে which among the following is a traditional martial art of Manipur এইটো হ'ব আপোনাৰ থাং টা ঠিক আছে এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে the people of which tribe are famous for their facial tattoo and nose plugs চাওক এইটো হ'ল আপোনাৰ আপাটানি ট্ৰাইব ক'ৰ হয় অৰুণাচল প্ৰদেশ যদিও মই ষ্টেটখন লিখি দিয়া নাই চাব অৰুণাচল প্ৰদেশত এই ট্ৰাইবটো মেইনলি পোৱা যায় আৰু তেওঁলোকৰ দুটা মেজৰ ফেষ্টিভেল ট্ৰি ফেষ্টিভেল আৰু মইকো ফেষ্টিভেল কেতিয়াবা সুধিব পাৰে যে ট্ৰি ফেষ্টিভেলটো কোনখন ষ্টেটৰ হয় মই লিষ্ট এখন আনি আছো সেই লিষ্টখন চালে আপোনালোকে গম পাই যাব ঠিক আছে তাৰপাছত এই কুৱেশ্যনটো মন কৰক ইয়াতে আপোনাৰ কৈছে যে হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ আৰ কাৰেক্ট জোনবিল মেলা তিৱা ট্ৰাইব কাৰেক্ট হয় জাগিৰোড মৰিগাঁও ডিষ্ট্ৰিক্ট হয়নে তাতে পালন কৰা হয় পৰাগ ফেষ্টিভেল মিচিং ট্ৰাইব নিশ্চয় আপোনালোকে যদি প্লেলিষ্টবোৰ ভালদৰে পঢ়িছে ইমান সহজ সৰলকৈ ইমান ভালকৈ পইণ্ট বাই পইণ্ট সকলোবোৰ বস্তু আপোনালোকক দিয়া হৈ আছে গতিকে প্লিজ ভিজিট কৰক আপোনালোকৰ চিলেবাছত যিমানখিনি বস্তু আছে সকলোবোৰ কভাৰ হৈ যাব ঠিক আছে ট্ৰাষ্ট কে এছ জি এছ আছে তাৰপিছত কৈছে বেহডিংফ্লাম ফেষ্টিভেল জয়ন্তীয়া ট্ৰাইব এইটো কাৰেক্ট হয় কিন্তু এটা বস্তু মন কৰিব ৱাংলা ফেষ্টিভেলটো কোনে পাতে গাৰো ট্ৰাইবে পালন কৰে গতিকে 2 নম্বৰটো ভুল হৈ আছে য'ত য'ত 2 আছে কাটি দিয়ক গতিকে আমাক কৈছে কাৰেক্ট ন চ' কাৰেক্ট কি হ'ব 1 3 and 4 অনলি ঠিক আছে সেইটো হ'ব এই তিনিটা কাৰেক্ট বাকী ৱাংলা কি হ'ব গাৰো ট্ৰাইব তাৰপিছত ইয়াতে লিখা আছে যে ইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ দ্য চাবচাৰকুট ফেষ্টিভেল চেলিব্ৰেটেড মই এটা আপোনালোকক সৰু এটা কথা কওঁ যদি আপুনি ফেষ্টিভেলত কুট দেখে ন ঠিক আছে তো অকণমান আপোনালোকে মিজোৰামৰ ফালে গুচি যাব ঠিক আছে তাতে কুট বহুত আছে ফেষ্টিভেল নামৰ পিছত কুট লাগি থাকে ঠিক আছে কুট বা কাট যি কয় আপোনালোকে চাবচাৰ কাট চাবচাৰ কুট ঠিক আছে এই লিষ্টখন মন কৰক ইয়াতে লিখা আছে লচাৰ ফেষ্টিভেল ষ্টেট অৰুণাচল প্ৰদেশ ইয়াৰ পৰা বহুখিনি আপোনালোকৰ হেল্প হ'ব ডাইৰেক্ট কুৱেশ্যনত পাই যাবও পাৰে চাগা দাৱা ছিকিমৰ হয় তেনেকৈ অম্বুবাচী মেলা এই ফেষ্টিভেলটো ক'ৰ হয় আমাৰ অসমৰ হয় বৰ্তমান হৈ আছে গতিকে ইয়াৰ ওপৰত অলপমান চাই থ'ব গ্ৰী ফেষ্টিভেল অৰুণাচল প্ৰদেশ ঠিক আছে মৎসুমং নাগালেণ্ড তাৰপিছত আপোনাৰ এইখন লিখা হৈ আছে আই থিংক ধৰিব পাৰিছে চাগে নহ'লে অলপমান ৰিজলিউশ্যনটো বঢ়াই চাই লওক মই ইয়াতনো কি কৈ যাম সকলোখিনি ইম্পৰ্টেণ্টে হয় তথাপিও এইটো ৱাংলা ফেষ্টিভেল গাৰো ট্ৰাইবে পালন কৰে মেঘালয়া এইমাত্ৰ আমি পাই আহিলোঁ চাৰ্কট মিজোৰাম দেন খাৰ্চি পূজা ত্ৰিপুৰা এইটো চাব লচং ফেষ্টিভেল ছিকিম হয় ইয়াৰ ছিকিমৰ নিউ ইয়াৰ হয় হৰ্ণবিল ফেষ্টিভেল জানি নাগালেণ্ড বিহু ক'ব লাগিব জানো নালাগে ন লাই নাগাইনি মণিপুৰৰ ফেষ্টিভেল হয় গতিকে এবাৰ ভালদৰে চাই থৈ দিব যে ফেষ্টিভেল নেম আৰু ষ্টেট ঠিক আছে আহিব পাৰে দেন এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে দ্য ৱাংলা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব অফ মেঘালয়া এইমাত্ৰ আমি পাই আহিছিলোঁ যে গাৰো ট্ৰাইব ঠিক আছে আৰু মই আকৌ কওঁ যে আপোনালোকে প্লেলিষ্টতো চাব পাৰে যদি PDF সমূহ ল'ব বিচাৰে তেনেহ'লে ইয়াতে কণ্টেক্ট কৰক এইখিনি পাই যাব যিকোনো এক্সাম জুনিয়ৰ ইঞ্জিনিয়াৰ লেভেলৰ যোনবোৰ এক্সাম আছে আপকামিং তাত আপোনালোকৰ হৈ যাব ঠিক আছে এই চবতে হৈ যাব গতিকে এবাৰ লওক লাইফ টাইম এক্সেছ পাব PDF আকাৰে পাই যাব এণ্ড হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব ঠিক আছে অ'কে ইয়াত কৈছে দ্য চেৰাও ডান্স which uses bamboo steps is a traditional dance of which state চাওক মই আজিকালি ক্লাছসমূহ কিয় নানা হৈছোঁ বেছিকৈ মেইনলি আপোনালোকক যদি মই হোমৱৰ্ক দিওঁ বা কমেণ্ট কৰিবলৈ দিওঁ তেনেহ'লে আপোনালোকে নকৰে আৰু যেতিয়া আপোনালোকে কৰ্পৰেট নকৰিব তেতিয়া মোৰো ভালদৰে কৰিবলৈ মন নাযায় গতিকে এটা দুটা কুৱেশ্যন মই সদায় দিওঁ চ' মই বিচাৰোঁ যে আপোনালোকে ইয়াৰ এনচাৰ কৰক ভুল হ'লেও কৰক কাৰণ যিটো শুদ্ধ এনচাৰ হ'ব তাতো মই কৈ দিম পিছদিনাখন ক্লাছত কৈ দিম বা মই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি শুদ্ধ এনচাৰটো কৈ দিম ঠিক আছে এইটো আপোনালোকে কৰক ঠিক আছে চেৰাও ডান্স এইটো বহুত কমন কুৱেশ্যন হয় আপোনালোকে কৰিব পাৰিব হোমৱৰ্ক মই দিলোঁ এতিয়াই কৰক ইয়াত কৈছে দ্য লোচাৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি ইন অৰুণাচল প্ৰদেশ লোচাৰ ফেষ্টিভেল ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখক যে এইটো হ'ল আপোনাৰ মনপা ট্ৰাইব ঠিক আছে এইটো মনত ৰাখিব ঠিক আছে আৰু নেক্সট কুৱেশ্যন যদি আমি চাওঁ তেনেহ'লে হ'ল যে হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ ইজ এ PVTG ফ্ৰম দ্য ষ্টেট অফ ত্ৰিপুৰা ঠিক আছে PVTGৰ বিষয়ে আপোনালোকে জানে ইয়াত যদি চাই ৰিয়েং ঠিক আছে এই ট্ৰাইবটো আমাৰ নৰ্থ ইষ্টৰ যদি চাই মণিপুৰৰ আছে মাৰাম হয়নে মাৰাম নহয় এক মিনিট মই দি আছোঁ আপোনালোকক লিষ্টখন PVTGৰ ভালদৰে মই লিষ্টখন দি আছোঁ অলপ সময় ৰখক বাট এইটো আপোনালোকে যদি মন কৰে ত্ৰিপুৰাৰ যিটো PVTG এইটো হ'ল আপোনাৰ ৰিয়েং ঠিক আছে অলপ সময় ৰখক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ সত্ৰ
বাটচৰা, কীৰ্তন ঘৰ, গতিকে এই গোটেইকেইটা কি হয় এটা কীৰ্তন এটা সত্ৰৰ অংশ হয়, কিন্তু গপুৰাম এইটো নহয়। ঠিক আছে, চাওক মই আকৌ এবাৰ কওঁ যে এই বস্তুখিনি আপোনালোকক ভালদৰে ডিছকাছ কৰোৱা হৈ আছে, প্লেলিষ্টৰ মই লিংক দি দিম, তাতে চাব পাৰিব। ঠিক আছে, তাৰ পাছত এই কুৱেশ্যনটো মন কৰক, লিষ্ট 1 আৰু লিষ্ট 2 দিয়া হৈ আছে। আপোনাৰ লিষ্ট 1ত ট্ৰাইবছৰ নাম দিয়া, চৰি লিষ্ট 1ত ফেষ্টিভেলৰ নাম দিয়া আছে আৰু লিষ্ট 2ত প্লেচেছ। ঠিক আছে, কোনটো ফেষ্টিভেল কোনখন প্লেচত পালন কৰা হয়। চাওক জোনবিল মেলা এইমাত্ৰ আমি পাই আহিছিলো মৰিগাঁও। ঠিক আছে, বাৰে চহৰীয়া ভাওনা আপোনালোকে জানে ক'ত, জামু গুৰিহাট। ঠিক আছে, এতিয়া খেলি মেলি ক'ত লাগিব পাৰে, ফেলকন ফেষ্টিভেল আৰু বুচু ডিমা। চাওক যদি আপোনালোকে আমাৰ ট্ৰাইবৰ ভিডিঅ'খিনি ভালদৰে চাইছে, প্লেলিষ্টত যদি অলপমান পঢ়িছিলে নিশ্চয় গম পাইছিলে যে বুচু ডিমা ডিমাচা ট্ৰাইবে পালন কৰে আৰু ডিমা হাছাওৰ যিকোনো ঠাইতে পালন কৰিব পাৰে। কিন্তু ফেলকন যদি ফেষ্টিভেলটো চাই, পাৰ্টিকুলাৰলি উমৰাংচু এই ঠাইটোতে হয়। এতিয়া আপোনালোকে ক'ব পাৰে উমৰাংচুখনটো ডিমা হাছাওৰ ভিতৰত আছে, কিন্তু আমি অপশ্যন মতে যাব লাগিব। ঠিক আছে, কিয়নো যিহেতু ইয়াত দুটা বস্তু মেনশ্যন আছে, ফেলকনটোতো য'তে ত'তে নাপাতে, ফেলকনটো ডিমা হাছাওৰ সেই উমৰাংচুতেই পতা হয়। ঠিক আছে, কিন্তু বুচু ডিমা গোটেই ডিমা হাছাও ডিষ্ট্ৰিক্টতে আপুনি পাব। গতিকে এই বস্তুখিনি অকণমান সৰু সুৰা যদি কনফিউজ লাগি থাকে, এনেকৈ আপোনালোকে অলপমান ইণ্টাৰপ্ৰেট কৰি ল'ব আৰু এনচাৰ ওলাই যাব। ঠিক আছে, আমি ফেলকন উমৰাংচু, বুচু ডিমা ডিমা হাছাও, বাকীকেইটা আপোনালোকে জানে। ঠিক আছে, অপশ্যনটো মই দিবলৈ পাহৰি গলো, আপোনালোকে মিলাই ল'ব কেনেকৈ হয়। তাৰপিছত চাওক চেম কুৱেশ্যন, ইয়াতো আপোনাৰ লিষ্ট 1ত দিয়া আছে ট্ৰাইবৰ নাম, লিষ্ট 2ত দিয়া আছে তেওঁলোকৰ গড ভগৱান। ঠিক আছে, মেটছ দ্য ফলোইং ইণ্ডিজিনিয়াছ কমিউনিটিজ অফ আছাম ইন লিষ্ট 1 উইথ দিয়াৰ ৰেচপেক্টিভ ট্ৰেডিশ্যনেল গডছ। আৰু ইয়াত আপোনাৰ কি দিয়া আছে, লিষ্ট 1ত ট্ৰাইব দিয়া আছে আৰু এইফালে ড্ৰেছ দিয়া আছে। গতিকে কুৱেশ্যনবোৰ মন কৰিবচোন, চেম কুৱেশ্যনকে ৰিপিট কৰি থাকে, গতিকে অলপ অলপ যদি বস্তুবোৰ চাই সৰু সুৰা চেঞ্জ কৰি দিব। যদি এবাৰ ড্ৰেছ দিয়ে, এবাৰ গড দিব, এবাৰ ডান্সেছ দিব, এবাৰ ট্ৰেডিশ্যনেল ফুডছ দিব। ঠিক আছে, অ'কে। চ' মই কৈছো PDF সমূহ লৈ লওক, নহ'লে প্লেলিষ্টত যাওক, ক্লিয়াৰ হৈ যাব এই বস্তুবোৰ। এতিয়া ইয়াত যদি চাই আপোনালোকে মনত পেলাওক, বড়োসকলৰ কি হ'ব, বাথৌ ব্ৰাই। ঠিক আছে, বাথৌ ব্ৰাই, গতিকে এলিমিনেট কৰিব নোৱাৰে, A4 চবতে আছে। কিন্তু তিৱাসকলৰ ফা মহাদেউ বুলি আপোনালোকে শুনিছিলে হয়নে, আমি যেতিয়া পঢ়াই আছিলো। এতিয়া যদি চাই D3 এটাই আছে, বাকী কেইটা নাজানিলেও আপোনালোকৰ এনচাৰ ওলাই আছে, কিন্তু তথাপিও এতিয়া মনত ৰাখি থৈ দিয়ক। তিৱাসকলৰ আপোনাৰ বড়োসকলৰ বাথৌ ব্ৰাই, দেন দেউৰীসকলৰ গিৰা গিচাই, ডিমাচা চিব্ৰাই, তিৱা ফা মহাদেউ বা মহাদেৱ। ঠিক আছে, ইয়াতে আপোনাৰ যদি চাই ইফালে লিষ্ট 1ত ট্ৰাইব আৰু লিষ্ট 2ত আপোনাৰ কি আছে, ড্ৰেছেছ। মিচিং গাছেং মনত পৰিছে, ৰেবি গাছেং। C2 চাওক, C2 দুটা আছে, গতিকে এই দুটা কাটি দিয়ক, এ আৰু ডি বাচি গ'ল হয়নে, 50% এনচাৰ ওলাই গ'ল। বাকী আপোনালোকে ইয়াত আৰু মই ক'বলগীয়া একো নাই, এইখিনি যদি মই ক'ব লাগে এইটো বহুত প্ৰব্লেম হৈ যাব। ঠিক আছে, সেইটো আপোনালোকে কৰিব পাৰিব। মই সঁচাই কওঁ, মই এটা কৈ দিছো যে মিচিংসকলৰ গাছেং হয়, গ'ল, দুটা এলিমিনেট হৈ গ'ল। মই আকৌ কৈছো, যদি আপোনালোকে কপাৰেট নকৰে, আপোনালোকে যদি ট্ৰাই নকৰে কুৱেশ্যনবোৰ কৰিবৰ কাৰণে, পৰীক্ষাত গৈ প্ৰব্লেম হ'ব। এতিয়া ট্ৰাই কৰক আৰু কমেণ্ট কৰি জনাওক, তেতিয়া মোৰো ভাল লাগিব নেক্সট ক্লাছবোৰ দিবৰ কাৰণে। ঠিক আছে, এইটো কৰক, 50% মই কৈ দিলো। বাকী ইয়াত অলপমান যদি আপোনালোকে গেছ কৰিব পাৰে, আই থিংক ওলাই আছে এনচাৰ। ঠিক আছে, আৰু মই কি ক'ম আৰু। তাৰপিছত ইয়াত কৈছে যে দ্য আছামিজ মেগাজিন জোনাকী প্লেইড এ মেজৰ ৰোল ইন হুইচ লিটাৰেৰী মুভমেণ্ট। আমি জোনাকী যেতিয়া পঢ়িছিলো কি কৈছিলো, ই ৰোমান্টিচিজিম আনিছিলে অসমীয়া হেৰিলৈকে, সাহিত্যলৈকে। ঠিক আছে, ৰোমান্টিচিজিম ইন আছামিজ লিটাৰেচাৰ। ঠিক আছে, নে মডাৰ্ণ আছামিজ পয়েট্ৰি। এটা কথা মন কৰিব, ইয়াতে যদি চাই আপোনালোকৰ খেলি মেলি ক'ত লাগিব পাৰে যে মডাৰ্ণ আছামিজ পয়েট্ৰি আৰু ৰোমান্টিচিজিম ইন আছামিজ লিটাৰেচাৰ। বাট মই আপোনালোকক যদি ভালদৰে যদি মন কৰে আমাৰ ক্লাছবোৰ চাই, তেনেহ'লে তাতে আপুনি যিমানবোৰ মন কৰে, জোনাকী যুগটো আমি প্ৰায় ৰোমান্টিক যুগ বুলি কওঁ, লাহে লাহে তেতিয়া ৰোমান্টিচিজম হৈ আছিলে। ঠিক আছে, তো ৰোমান্টিচিজিমটো মেনশ্যন আছিলে। ঠিক আছে, মডাৰ্ণ আছামিজ পয়েট্ৰি যদি চাই, তাৰ আগতো কিছু কিছু পয়েটে কবিতা লিখিছিলে। অ'কে, তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ গৈ আছো। ইয়াতে আপোনাৰ দিয়া আছে লিষ্ট 1ত ইম্পৰ্টেণ্ট ব্যক্তিসকল আৰু লিষ্ট 2ত তেওঁলোকে কিহৰ লগত জড়িত। আপোনালোকে প্ৰতিমা পাণ্ডে বৰুৱাৰ নাম শুনিছে, গোৱালপৰীয়া লোকগীতৰ আমি কি কওঁ, কুইন বুলি কওঁ, হয় নে নহয়। চ' C4 আছে ক'ৰবাত, C4 চাওক, C4 এটাতে আছে, গতিকে এনচাৰ ওলাই আছে। তথাপিও জানিব লাগিব আপোনালোকে যে ৰকিবউদ্দিন আহমেদ জিকিৰ। ঠিক আছে, ৰামেশ্বৰ পাঠক কামৰূপী লোকগীতৰ কাৰণে বিখ্যাত, প্ৰতিমা পাণ্ডে বৰুৱা গোৱালপৰীয়া লোকগীত আপোনালোকে জানে, ললিত চন্দ্ৰ নাথ ওজা পালি। গতিকে এইটো আপোনালোকে কৰি থৈ দিব। ঠিক আছে, দেন ইয়াতে কৈছে যে ব্যক্তি আৰু কি নামেৰে জনা যায়, এইটো একেবাৰে সহজ কুৱেশ্যন। লক্ষ্মীনাথ বেজবৰুৱাক আমি কি বুলি জানো, ৰসৰাজ। A2 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, হয় নে নহয়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মা। এইটো এনচাৰ ওলাই আছে, কি হ'ব এইটো কৰি লওক, ইয়াতে কৰি লওক, কোনটো হ'ব মিলাই লওক, মই কৈ দিলো।
তাৰপিছত ইয়াত কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ ট্ৰু এবাউট দ্য বৰগীত অফ আছাম বৰগীত আৰ দ্য songs composed by শংকৰদেৱা এণ্ড মাধৱদেৱা ঠিক আছে বৰগীত আৰ দ্য songs which were composed by শংকৰদেৱা only no শংকৰদেৱ মাধৱদেৱ দুইজনে কয় বৰগীত আৰ দ্য songs which were composed by মাধৱদেৱা only এইটো এটা ভুলেই হৈ আছে spiritual songs composed by any Vaishnava saint of Assam are called বৰগীত no আমাক কাৰেক্ট সুধিছে গতিকে কি হ'ব এ ঠিক আছে বাকি ইয়াত কৈছে যে the year 1836 was crucial in the case of the Assamese language because 1836 টো কিয় crucial আছিলে এক নম্বৰ দিছে Assamese was reinstated as the official language of Assam no বেংগলী কৰিছিলে 1972 দিছিলে আমি ডাৰ্ক পিৰিয়ড বুলি কওঁ উল্টা কৈ দিছে ইয়াত কৈছে যে Bengali was introduced as the official language of Assam yes 1836 ত হৈছিলে বাকি এইটো আমি পঢ়ি লওঁ এবাৰ ফাৰ্স্ট Assamese novel was published no জোনাকি an Assamese journal was published এইটো কিমান পিছত হৈছে ঠিক আছে গতিকে কি হ'ব Bengali was introduced as official language of Assam তাৰপিছত ইয়াত কৈছে met the following performing artists of Assam which এইটো কৰিলো ন okay ইয়াত কৈছে the Sankirtana performance tradition recognized by UNESCO is a cultural heritage of মনত ৰাখিব মণিপুৰৰ হয় ঠিক আছে মনত ৰাখক এইকেইখন ষ্টেটৰ ভিতৰত now which northeastern state celebrated Losong festival কি হয় ছিকিমৰ নিউ ইয়াৰ হয় মই কৈছোৱে যে অংকীয়া নাট বৰগীত সত্ৰ যিবোৰ আমাৰ অসমৰ কালচাৰ আছে সকলোবোৰ ধুনীয়াকে দিয়া হৈ আছে কোনবোৰ সত্ৰ ক'ত আছে তাৰে কি হয় প্লেলিষ্টত যাওক পঢ়িব পাৰিব বা জিকিৰ জাৰি এইবোৰ বিষয়ে ধুনীয়াকে দিয়া হৈ আছে আদাৰৱাইজ পিডিএফ সমূহ যদি ক্ৰয় কৰে তাতে এইবোৰ ইনক্লুড হৈ আছে ঠিক আছে কন্টেক্ট কৰিব পাৰে ইয়াত কৈছে কাৰেঙৰ ডিগ্ৰী ইজ এ ফেমাছ আছামিজ ড্ৰামা ৰিটেন বাই কাৰেঙৰ ডিগ্ৰী জ্যোতিপ্ৰসাদ আগৰৱালা মনত পৰিছে কি ড্ৰামা লিখিছিলে কবিতা পুথি নভেল লিষ্ট আউট কৰা হৈ আছিলে ঠিক আছে চাই ল'ব এবাৰ তাৰপাছত এই কুৱেশ্যনটো ইয়াতে আপোনাৰ লিষ্ট ওৱানত পাৰ্চনছ দিয়া আছে লিষ্ট টুত এৱাৰ্ডছ কোনে কি এৱাৰ্ড পাইছে এইটো বহুত সহজ বস্তু যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ চাই থকা নাই তেনেহ'লে এটা হয়তো টান বাকী কেইটাটো আৰামছে কৰিব পাৰিব ঠিক আছে ডক্টৰ সোণালমান সিং শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড পাইছে গতিকে মই এইটো কৈ দিলো ঠিক আছে গতিকে A4 হ'ব গতিকে বি আৰু ডি এই দুটা কাটি দিয়ক এ আৰু চি ৰখি গ'ল এইখিনিতো আৰামছে পাৰিব ঠিক আছে বাকী সৰু এইকেইটা তাৰপিছত ইয়াতে কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্টলি মেটছ মাকাম ৰিটেন বাই ৰীতা চৌধুৰী মেৰেং ৰিটেন বাই অনুৰাধা শৰ্মা পূজাৰী মহাৰথী ৰিটেন বাই চন্দ্ৰপ্ৰসাদ শইকীয়া মোৰ জীৱন সোঁৱৰণ ৰিটেন বাই হোমেন বৰগোহাঁই এইটো আকৌ মই ক'লো 86 নম্বৰ কুৱেশ্যন হোমৱৰ্ক বাকী বাৰু ঠিক আছে বেছি হোমৱৰ্ক হৈ যাব কৰি দিওঁ তো এইটো বেছি ইজি হয় সেইকাৰণে মই এইটো কৰি দিয়া নাই এইটো আপোনালোকে জানে যে ৰঞ্জন গগৈয়ে কি পাইছিলে অসম বৈভৱ গতিকে A4B1 এটাই আছে গতিকে এইটো হৈ গ'ল ওলাই গ'ল সেইকাৰণে মই আপোনালোকক কৰি দিয়া নাছিলো এইটোতো সকলোৱে জানে ৰঞ্জন গগৈ অসম বৈভৱ পাইছিলে বুলি ঠিক আছে চ' এইটো কৰক এইটো অলপমান হিন্টছ দি দিওঁ নেকি নাই নিদিওঁ চ' আজিৰ ক্লাছটো ইমানেই আছিলে নেক্সট আমি আকৌ লগ পাম কিছুমান ভাল ভাল কুৱেশ্যন লৈ আৰু যিবোৰ ধৰক বস্তুবোৰ আমি জানিব লাগে যিবোৰ পইণ্টছ আছে যিবোৰ কনচেপ্ট আছে সেইবোৰ অলৰেডি পঢ়োৱা হৈ আছে গ্ৰুপ জইন কৰক তাতে মই প্লেলিষ্টবোৰ দি দিম আদাৰৱাইজ PDF সমূহ ল'লে ইয়াতে পাই যাম ঠিক আছে থেংক ইউ